তেওঁলোকৰ হয় বহুতখিনি তেওঁলোকে আজি অকল আমাকেই নহয় বহুত মানুহ মাতিছে আজি 20-25 জন আছে বেছিয়ে হ'ব সকলোকে সিঙ্গল কে মাতি নিনি খুদিছে ভাগৰি গৈছো বহুত কথাই খুদিছে আকৌ তেওঁলোকে তলব কৰিব যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব কাইলৈ মাতিছে নেকি কাইলৈ মাতিছে কাবা কেনেকৈ আমাক নোটিছ দিছে আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত ফোন কৰি পেলাই কোন আহিব লাগে তেওঁলোক আছে এতিয়া ওলোৱাই নাই আমাৰ 20-25 জন আছে বাকি কিজন আপোনাৰ সামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টিম আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ বহুত কিজনক আনি হেৰি কৰিছে ফুটপুচ কৰিছে আৰু তেওঁলোক আছেই বৰ্তমান একদম সঁচা কথা কৈছোঁ মোৰ হাতত ফোনো নাই আৰু আমাৰ ভিতৰত কোনো এলাও নাই মই একো গম পোৱা নাই আপোনালোকৰ মুখেৰে গম পাইছোঁ আহিম বুলি কৈছে যদি মই একেবাৰে গম পাইছোঁ জুবিন দাক আপুনি অস্থিৰ অৱস্থাত পাইছিল প্ৰায় 1-1.5 বছৰৰ পৰা তেওঁ মানসিকভাৱে ভাগি আহিছিল এই কথাটো আপুনি উল্লেখ কৰিছে তাৰপিছত আপোনাৰ ষ্টুডিঅ'তে সামকানু মহন্তই প্ৰথম তেওঁক আমন্ত্ৰণ মোৰ ষ্টুডিঅ'ত নহয় জুবিন দাৰ ষ্টুডিঅ'ত আপুনি আছিল সিদিনাখনে মই আছিলোঁ তেতিয়া আপুনি ক'ব লাগিছিল বা তেওঁ মেনেজাৰক ক'ব লাগিছিল যে তেওঁ অসুস্থ মানুহজনক কিয় নিয়া হ'ল না সেইবিলাক কোৱা হৈছে মই ইয়াতে কৈছোঁ সেইখিনি কৈছিলোঁ কিন্তু তেওঁলোকে মেনেজমেণ্টক কৈছিলোঁ তেওঁলোকে দুজন ডাঙৰ মানুহে যেতিয়া কথা পাতে তেওঁলোকে ডিচিশ্যন লয় তাতে আমাৰ কথা নাথাকে খালি মই কিখিনি কৈছিলোঁ সেইখিনি ইয়াত মই স্পষ্টভাৱে জনাইছোঁ মই কৈছোঁ ন সম্পূৰ্ণ মোৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছোঁ আৰু তেওঁলোকে যি কুৱেশ্যন সোধে যেতিয়াই মাতে য'তেই মাতে মই আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ মই গৈছোঁ দাদা তাতে আমি একেলগে থাকোঁতে দাদাক তাতে কোনো হত্যা কৰা কথাটো আহিয়ে নপৰে এতিয়া ওলাইছে কথাটো বিভিন্ন হয় মানে মোৰ চকুৰ আগত আপুনি কি ভাবে মই হত্যা নহয় ৰাতিপুৱাৰ সেই জাৰ্ণিটো নহয় আমি দুপৰীয়া 1 বজাত ওলাইছিলোঁ আৰু জাৰ্ণিটো মই প্লিজ মোক কৈছোঁ মই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে 9-10 বজাৰ পৰা সেইদিনা ঘটনাটো মই অলৰেডি কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ গোটেই কাহিনীটো সকলোৱে জানেই দেখিছে ভিডিঅ' ওলাইছে খালি আমি আপোনাক কৈছোঁ আপুনি টাইমটো সোধাৰ কাৰণে 1 বজাত গৈছিলোঁ তাৰ টাইমত 1 বজাত ইয়াৰ টাইমত 2.5 ঘণ্টা আপুনি আগুৱাই দিয়ক সেইটো টাইম তেওঁলোকৰ হয় বহুতখিনি তেওঁলোকে আজি অকল আমাকেই নহয় বহুত মানুহ মাতিছে আজি 20-25 জন আছে বেছিয়ে হ'ব সকলোকে সিঙ্গল কে মাতি নিনি খুদিছে ভাগৰি গৈছো বহুত কথাই খুদিছে আকৌ তেওঁলোকে তলব কৰিব যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব কাইলৈ মাতিছে নেকি কাইলৈ মাতিছে কাবা কেনেকৈ আমাক নোটিছ দিছে আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত ফোন কৰি পেলাই কোন আহিব লাগে তেওঁলোক আছে এতিয়া ওলোৱাই নাই আমাৰ 20-25 জন আছে বাকি কিজন আপোনাৰ সামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টিম আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ বহুত কিজনক আনি হেৰি কৰিছে ফুটপুচ কৰিছে আৰু তেওঁলোক আছেই বৰ্তমান একদম সঁচা কথা কৈছোঁ মোৰ হাতত ফোনো নাই আৰু আমাৰ ভিতৰত কোনো এলাও নাই মই একো গম পোৱা নাই আপোনালোকৰ মুখেৰে গম পাইছোঁ আহিম বুলি কৈছে যদি মই একেবাৰে গম পাইছোঁ জুবিন দাক আপুনি অস্থিৰ অৱস্থাত পাইছিল প্ৰায় 1-1.5 বছৰৰ পৰা তেওঁ মানসিকভাৱে ভাগি আহিছিল এই কথাটো আপুনি উল্লেখ কৰিছে তাৰপিছত আপোনাৰ ষ্টুডিঅ'তে সামকানু মহন্তই প্ৰথম তেওঁক আমন্ত্ৰণ মোৰ ষ্টুডিঅ'ত নহয় জুবিন দাৰ ষ্টুডিঅ'ত আপুনি আছিল সিদিনাখনে মই আছিলোঁ তেতিয়া আপুনি ক'ব লাগিছিল বা তেওঁ মেনেজাৰক ক'ব লাগিছিল যে তেওঁ অসুস্থ মানুহজনক কিয় নিয়া হ'ল না সেইবিলাক কোৱা হৈছে মই ইয়াতে কৈছোঁ সেইখিনি কৈছিলোঁ কিন্তু তেওঁলোকে মেনেজমেণ্টক কৈছিলোঁ তেওঁলোকে দুজন ডাঙৰ মানুহে যেতিয়া কথা পাতে তেওঁলোকে ডিচিশ্যন লয় তাতে আমাৰ কথা নাথাকে খালি মই কিখিনি কৈছিলোঁ সেইখিনি ইয়াত মই স্পষ্টভাৱে জনাইছোঁ মই কৈছোঁ ন সম্পূৰ্ণ মোৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছোঁ আৰু তেওঁলোকে যি কুৱেশ্যন সোধে যেতিয়াই মাতে য'তেই মাতে মই আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ মই গৈছোঁ দাদা তাতে আমি একেলগে থাকোঁতে দাদাক তাতে কোনো হত্যা কৰা কথাটো আহিয়ে নপৰে এতিয়া ওলাইছে কথাটো বিভিন্ন হয় মানে মোৰ চকুৰ আগত আপুনি কি ভাবে মই হত্যা নহয় ৰাতিপুৱাৰ সেই জাৰ্ণিটো নহয় আমি দুপৰীয়া 1 বজাত ওলাইছিলোঁ আৰু জাৰ্ণিটো মই প্লিজ মোক কৈছোঁ মই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে 9-10 বজাৰ পৰা সেইদিনা ঘটনাটো মই অলৰেডি কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ গোটেই কাহিনীটো সকলোৱে জানেই দেখিছে ভিডিঅ' ওলাইছে খালি আমি আপোনাক কৈছোঁ আপুনি টাইমটো সোধাৰ কাৰণে 1 বজাত গৈছিলোঁ তাৰ টাইমত 1 বজাত ইয়াৰ টাইমত 2.5 ঘণ্টা আপুনি আগুৱাই দিয়ক সেইটো টাইম